খটখটি থানাৰ অন্তৰ্গত গৌতম বস্তি চাওক বৰ্তমান দেখুৱাইছোঁ বৰৱেল খান্দোতে চাওক গেছ কেনেকৈ নিৰ্গত হৈ আছে আপোনালোকক দেখুৱাইছোঁ ডিফু প্লাছৰ পৰা লাইভ मैम जोकाली हुआ घटनार ऊपर अपनी इतिहास जो माने खबर ललिया माने वस्तुটো কি হয় ঘটনাটো যোৱাকালি 5টা বজাৰ পৰা আৰম্ভ হৈছে বুলি আমাৰ এছডিও সিভিল বুকাজান তেখেতে মোক জনালে ৰাতি আমি খবৰ পালো খবৰ পোৱাৰ লগে লগে আমাৰ যিখিনি আমাৰ যোৰহাটৰ পৰা যিখিনি আমাৰ ওএনজিসি অফিচাৰ সকল আহিছে আহি পেলাই ৰাতি চাই গৈছে তেখেতসকলে তেনেকুৱা ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা ধৰণৰ মানে নহয় বুলি তেখেতসকলে কৈ গৈছে কিন্তু আমি লিখিতভাৱে কোনো ধৰণৰ তেখেতসকলৰ পৰা ৰিপৰ্ট পোৱা নাই কিন্তু অলৰেডি এছডিও সিভিল বুকাজানক মই কৈছো যে আপুনি ৰিপৰ্টখিনি কালেক্ট কৰি ল'ব যে কোনো ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকা নহয় বুলি তেনেকা ধৰণৰ ৰিপৰ্ট লিখিতভাৱে তেখেতক ল'বলৈ দিছো আৰু ইয়াত আহি পেলাই দেখিছো যোৱাকালি যি ধৰণে হৈছে এতিয়া অলৰেডি সাবসাইড হৈছে আৰু যি ধৰণে ইৰাপচন হৈছে আমি ভাবিছিলো যে বহুত ক্ষয়ক্ষতি হ'ব বুলি তেনেকাও ভাবিছো এতিয়া আপোনালোকৰ তৎপৰতা যি ধৰণে আমাক জনাইছে আমাৰ অল অফিচাৰ স্পেশালি আমাৰ পুলিচ প্ৰশাসন আৰু লগতে আমাৰ এছডিও সিভিল বুকাজান এছডিপিও বুকাজান আমাৰ সুপাৰিনটেণ্ডেন্ট অফ পুলিচ কাৰ্বি আংলং এণ্ড হিজ টিম এণ্ড আমাৰ ডিসি অফিচৰ পৰা গোটেইখিনি টিম আৰু আমাৰ এছডি অফিচৰ পৰা যিমানখিনি টিম আৰু অফিচাৰ্ছ ফ্ৰম ওএনজিসি যোৰহাট তেখেতসকলে ইতিমধ্যে কালি এটা টিম আহি গ'ল আৰু আজিও তেখেতসকলে উপস্থিত অলপ পিছত তেখেতসকলে চেম্পলখিনি কালেকশ্যন কৰি লৈ যাব আৰু গোটেইখিনি আমি ফাইনেল ৰিপৰ্ট পোৱালৈকে আমি সকলোৱে অপেক্ষা কৰিব লাগিব আৰু লগতে তেখেতসকলে চেম্পলখিনি লৈ পেলাই অলপ সময় লাগিব বুলি কৈছে তেখেতসকলে গোটেইখিনি এনালিচিছ ৰিপৰ্ট আমাক দিব তাৰপিছত আমি গভৰ্ণমেণ্ট অফ আসামলৈ আমি ইতিমধ্যে প্ৰিলিমিনাৰী ৰিপৰ্ট মই পঠিয়াম আজিয়ে পঠিয়াম এই পঠিয়াৰ পিছত তেখেতসকলৰ পাৰ্মিশ্যন চেক কৰি পেলাই তেনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে এই গোটেই এলেকাখিনিত সাৰ্ভে কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ আসামলৈ আমি লিখিম তেখেতসকলক জনাম তেখেতসকলৰ পৰা নিৰ্দেশ পোৱাৰ পিছত যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰা হ'ব আৰু ইতিমধ্যে আমাৰ সুপাৰিনটেণ্ডেন্ট অফ পুলিচ আৰু আমাৰ এছডিও সিভিল বুকাজানৰ লগত আমি লগতে আমাৰ এছডিপিও বুকাজানৰ লগত আমি আলোচনা কৰি পেলাই ইতিমধ্যে আমি ডিসিশন লৈছো যে এই গোটেইখিনি এলেকাত around 200 ৰেডিয়াছৰ ভিতৰত কোনো ধৰণৰ এক্টিভিটি চলিব নোৱাৰিব আৰু তেখেতক নিৰ্দেশ দিয়া হৈছে যে মিটিং এখন আমাৰ নাগৰিকৰ লগত কথা পাতিব লাগে মিটিং এখন কৰি পেলাই তেনেকুৱা ধৰণৰ যদি ঘটনা কৰবাত যদি আকৌ আবিৰ্ভাৱ হয় সেইখিনি অতি সোনকালে আমাক জনাব লাগে যাতে যে দেৰিকে আমি খবৰ কেটা পালে আমাৰ হেভি একচনো অলপ দেৰি হৈ যায় সেইকাৰণে আপোনালোকৰ কোঅপাৰেচন আপোনালোকৰ মাধ্যমত আপোনালোকৰ মিডিয়া যোগেদি যদি আপোনালোকে বিগত দিনত আপোনালোকে বহুত আমাক সহায় কৰিছে অহা দিনতো তেনেকুৱা ধৰণৰ সহায় পাম বুলি আপোনালোকক অনুৰোধ জনাইছো আৰু আপোনালোকে যি ধৰণে উঠি আহি পেলাই আমাক সজাগ কৰা নিচিনাই হৈছে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছো অন বিহাফ অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন हाँ मैम मंडोर मैम यही तो सर
ONGC मानो पाबो ओए ए दोलो दा ए को समय किलोमीटर समय ONGC वीडियो दिखा नहीं सर नीचे में था ऊपर में तो 40 जैसे आप हो गया मतलब वो रास्ता तो उसका धुला ये है और जो पाइप अंदर में घुसा था ना पानी पाइप सब निकल गया हाँ एक बार चेक ये पानी के लिए बोल किया था कुछ होगा क्या डंडा कंसंट्रेशन तो नहीं है हट कर लो कोऑर्डिनेट लिखते हैं इसके आधा घंटे से हो गया कंटिन्यूअसली वो वीडियो वो मिला सर पॉकेट बेसिकली ऐसा लग रहा है उस देखने से बंद हो गया पॉकेट था कोई पॉकेट रहते हैं नीचे क्या कंपाउंड है ये क्या लग रहा है ये सर अंटिल अनलेस वी गेट द कंपोजिशन टेस्टिंग तो उससे पता नहीं चलेगा कि हाइड्रोकार्बन है और मे बी अदर गैस आल्सो इसमें इस वाले एरिया में साइड के किनारे को हुए एक टुकड़ा हाँ 150 फीट से बोरवेल ड्रिलिंग के टाइम में ही सिमिलर सिचुएशन हुआ अच्छा ओके ठीक है आप लोग देख लीजिए असेसमेंट करके particular assessment so that accordingly we can request geological survey of India also what are the components district magistrate is also coming by the way yes sir we will collect some data सैंपल अभी ये गैस तो है नहीं अवेलेबल गैस वो भी एट दैट टाइम वी कैन ओनली बाकी चाहे तो एक जो मडी पार्ट निकला है इसका सैंपल ये जो जितना भी डेब्रिश है इसका हम ले लेंगे